মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 6 সমাজ বিজ্ঞান কিতাপখনৰ 2 নম্বৰ পাঠত থকা পৃথিৱীৰ আকাৰ আৰু আকৃতি এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে, কৰ্কট ক্ৰান্তি ৰেখা কাক বোলে? এতিয়া মই উত্তৰটো লিখি দিছো। উত্তৰ বিষুৱ ৰেখাৰ পৰা উত্তৰে অৱস্থিত 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক কৰ্কট ক্ৰান্তি ৰেখা বোলে। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে, তাপমণ্ডল তিনিটা কি কি? এতিয়া উত্তৰটো হ'ব খ নম্বৰ উত্তৰ তাপমণ্ডল তিনিটা হল গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে, অক্ষৰেখা কাক বোলে? এতিয়া উত্তৰটো হল গ নম্বৰ উত্তৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বোলে। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে, দ্ৰাঘিমা ৰেখা কাক বোলে? এতিয়া উত্তৰটো হল খ নম্বৰ উত্তৰ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে। তাৰ পিছত 19 নম্বৰ প্ৰশ্নটো দিয়া আছে, গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয়? এতিয়া উত্তৰটো হল 19 নম্বৰ উত্তৰ গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে। সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা অত্যধিক হোৱা বাবে গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম হয়। তাৰ পিছত প্ৰথম 6 নম্বৰটো দিয়া আছে, বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত? এতিয়া উত্তৰটো হল প্ৰথম 6 নম্বৰ উত্তৰ বিষুৱ ৰেখা গ্ৰীষ্মমণ্ডলত অৱস্থিত। তাৰ পিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে? এতিয়া উত্তৰটো হল দ্বিতীয় 6 নম্বৰ উত্তৰ মেৰু অঞ্চলত শীতৰ তীব্ৰতা অধিক। ইয়াত ছমাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে। সেইবাবে মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে, কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে? এতিয়া উত্তৰটো হ'ব ক নম্বৰ উত্তৰ কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধত কল্পনা কৰা হৈছে। এইবাৰ খ নম্বৰৰ প্ৰশ্নটো দিয়া আছে, কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ 2 মেৰুবিন্দুক সংযোগ কৰিছে? এতিয়া উত্তৰটো হ'ব 2 নম্বৰ খ নম্বৰ উত্তৰ পৃথিৱীৰ মেৰুদণ্ডই পৃথিৱীৰ কেন্দ্ৰৰ 2 মেৰুবিন্দুক সংযোগ কৰিছে। বহুতে এই প্ৰশ্নটোৰ উত্তৰত দ্ৰাঘিমা ৰেখা বুলি লিখে। আচলতে এই প্ৰশ্নটোৰ উত্তৰটো পৃথিৱীৰ মেৰুদণ্ডই বুলি লিখিলে শুদ্ধ হ'ব, কাৰণ দ্ৰাঘিমা ৰেখা বুলিলে এই প্ৰশ্নটোৰ উত্তৰটো ইমান ঠিক নহ'ব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে, গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে? এতিয়া উত্তৰটো হল গ নম্বৰ উত্তৰ গোলকৰ ওপৰ ফালে উত্তৰ মেৰু থাকে। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে, বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? এতিয়া উত্তৰটো হল খ নম্বৰ উত্তৰ বিষুৱ ৰেখাৰ অক্ষাংশ হল 0 ডিগ্ৰী অক্ষাংশ। এইবাৰ 19 নম্বৰ প্ৰশ্নটো দিয়া আছে, তুমি কোন গোলাৰ্ধৰ বাসিন্দা? এতিয়া উত্তৰটো হল মই উত্তৰ গোলাৰ্ধৰ বাসিন্দা। এইবাৰ 3 নম্বৰটো দিয়া আছে, শুদ্ধটোত শুদ্ধ চিন দিয়া। এতিয়া ক নম্বৰ প্ৰশ্নটো দিয়া আছে, মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে? এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ 0 ডিগ্ৰী। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে, শীতমণ্ডলৰ অৱস্থান হৈছে
এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ মেৰু অঞ্চলত। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব। এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ। তাৰ পিছত খ নম্বৰটো দিয়া আছে 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব। এতিয়া শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ 360 ডাল। ইয়াৰ পৰা তোমালোকে উত্তৰকেইটা লিখি ল'বা। এইবাৰ 4 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি। এতিয়া উত্তৰটো হ'ব 4 নম্বৰ ক নম্বৰ উত্তৰ বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম হ'ল গ্ৰীষ্মমণ্ডল বা উষ্ণমণ্ডল। এইবাৰ 4 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে। এতিয়া উত্তৰটো হ'ব খ নম্বৰ উত্তৰ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে গোট মাৰি বৰফ অৱস্থাত থাকে। ইয়াৰ পৰা তোমালোকে উত্তৰখিনি লিখি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।